হে প্ৰজাপতি, প্ৰভু আপুনি জীৱ-জগত সৃষ্টি কৰিছে। আমি জীৱ-জগত পালন কৰিছোঁ আৰু ৰুদ্ৰই অন্যায় অধৰ্ম হ'লে তাক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰি আহিছে। এইদৰে আমি তিনিওজনে অবিৰাম গতিতে সৃষ্টি ৰক্ষা কৰি আহিছোঁ। প্ৰভু কিন্তু আজি হঠাতে আমাৰ সৃষ্টি অজানিতে ওলট পালট হ'ব ধৰিছে। কাৰণ সৃষ্টি কৰিবলৈ পাহৰি পেলাইছে। আমি বিষ্ণু পালন কৰিবলৈ পাহৰি পেলাইছোঁ আৰু ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰি পেলাইছে। যেনেই দৃষ্টি নিক্ষেপ কৰিছোঁ তেনেই আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মক চুৰমাৰ কৰি অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। ইয়াৰ কিবা কাৰণ বিচাৰি পাইছেনে প্ৰজাপতি আৰু দেৱাদিদেৱ ৰুদ্ৰ? প্ৰভু আমি এই যুগৰ শেষ কল্পত পৰি দিছোঁ। যুগৰ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত নানা ধৰণৰ অন্যায় অমংগল আদি দেখা দিয়ে। তাক ৰোধ কৰিব পৰা ক্ষমতা নাই প্ৰভু। সেই অমংগলৰেই সূচনা হৈছে নেকি প্ৰভু? চাৰিওফালে দেখো কেৱল অন্ধকাৰ, গ্ৰহে এফালৰ পৰা সকলো গ্ৰাস কৰিব ধৰিছে। প্ৰভু, এটা কল্প শেষ হোৱাৰ লগে লগে অন্য এটা কল্প আৰম্ভ হয় আৰু সেই কল্পত যদি ধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তেন্তে তাৰ ফলতে লাভ হৈ অনাদৰ অনাবৃষ্টি দূৰ হয়। আৰু প্ৰভু, অধৰ্মই যদি স্থিতি ল'বলৈ সুবিধা পায় তেন্তে তাৰ ফলতে ভয়ানক হ'ব দুৰ্ভিক্ষ, মহামাৰী, তথাকথি মৰামৰি আদিৰে মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। প্ৰভু মহাবিপদৰ আগজাননী হ'লে আকাশ মাৰ্গত খুওৱা ভীষণ দৈত্য প্ৰভু হাতৰ সুদৰ্শন প্ৰহাৰ কৰি সেই দৈত্যক নিধন কৰক। ফুলপানী আপোনাৰ ফুল আকাশ মাৰ্গলৈ নিক্ষেপ কৰক। প্ৰভু প্ৰভু মহাকাল অকস্মাতে আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল? এই সৃষ্টিৰ ৰক্ষণৰ ভাৰ আমাৰ ওপৰতে অৰ্পণ কৰা হৈছিল, কিন্তু এতিয়া এই দায়িত্ব পালন কৰিবলৈ মই অপাৰগ। তাৰ কাৰণ পৃথিৱীত অন্যায় অধৰ্ম অবিচাৰ অত্যাচাৰে দুৰ্সীমা অতিক্ৰম কৰিছে। ধৰ্মৰ নাম গোন্ধকতো নোহোৱা হৈ পৰিছে। ধৰ্মই যেন থিতাপিকে ল'ব পৰা নাই। মই আৰু এইবোৰ চাই থাকিব নোৱাৰো। তাৰ পৰিণাম কি হ'ব মহাকাল? ইয়াৰ পৰিণাম অতি ভয়ংকৰ হৈ উঠিব। পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈ মহাসাগৰৰ জলে পৃথিৱী তাল নিয়াব। আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলো মহাপ্ৰলয়ত জাহ যাব। ঋষি মুনিসকলৰ হাতত যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোকেই নাথাকিব। সৃষ্টি ৰক্ষা নহ'লে পৃথিৱীৰ নৰ মনুষ্যৰ কি দশা হ'ব মহাকাল? পৃথিৱীত ধৰ্ম বুলি আৰু একোকে নাই। সকলো অধৰ্মই গ্ৰাস কৰি আহিছে। মই আৰু এইবোৰ চাই থাকিব
মোৰ কাৰ্যকাল শেষ হৈ আহিছে গতিকে পৃথিৱী ধ্বংস অনিবাৰ্য ৰবা মহাকাল আমাক ইয়াৰ এটি উপায় দিছো উপায় পৃথিৱীৰ সপ্ত দ্বীপৰ ভিতৰত কেৱল জম্বু দ্বীপৰ মহাধৰ্মপৰায়ণ ৰজা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব কেৱল তেওঁৰ দ্বাৰাহে এই সৃষ্টি ৰক্ষা সম্ভৱ হৈ উঠিব পিতামহ প্ৰজাপতি মহাকাল যিমানবোৰ বেদ বেদাংগ আছে সকলো পুনৰ জন্মৰ বাবে সঞ্চিত কৰিব লাগিব পিতামহ ৰুদ্ৰই মহাকাল মহাপ্ৰলয়ৰ সময়ত মহাসাগৰৰ গৰ্ভৰ পৰা মহাকায় দৈত্য মোৰ দাঙি উঠিব সেইবোৰক বধ কৰিব লাগিব মোৰ কৰ্তব্য কি হ'ব মহাকাল প্ৰভু আপুনি সত্যব্ৰত ৰজাক লগত লৈ সেই সময়ত যি অৱতাৰৰ প্ৰয়োজন হয় তাৰেই ৰূপ ধৰি মহাপ্ৰলয়ৰ মাজৰ পৰা সকলো সৃষ্টি কৰা বস্তু উদ্ধাৰ কৰিব লাগিব সাৱধান কিন্তু মহাপ্ৰলয়ৰ বাবে আৰু বেছি দিন নাই মই মোৰ কাৰ্য আৰম্ভ কৰোগৈ মই আহিলোঁ প্ৰভু এই সুন্দৰ বিনন্দীয় সৃষ্টি সাহিত্য সংস্কৃতি সকলো মহাপ্ৰলয়ত নতুনকৈ সৃষ্টি কৰিবলৈ থাকিব ক'ত প্ৰভু প্ৰজাপতি আপুনি এতিয়াৰ যিমানবোৰ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শনত থকা সামগ্ৰী আছে সকলো এপদকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিব মহাপ্ৰলয় শেষ হোৱাৰ পাছৰ কল্পৰ মানুহে যাতে পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰে আপুনি ব্যৱস্থা কৰক প্ৰভু ইমানবোৰ বেদ বেদাংগ সাহিত্য সংস্কৃতি ইমান সোনকালে ধৰি ৰখাৰ সম্পদ ক'ত প্ৰভু এই মহাপ্ৰলয়ৰ সময়ত কোন ক'ত কেনে ভাগৈ থাকে তাৰ কোনো ঠিকনা নাই প্ৰভু সকলোবোৰৰে যাতে কিছু আভাস ৰাখিব পৰা যায় তাৰে আপুনি চেষ্টা কৰক ৰুদ্ৰই হঠাৎ মহাবল ধাৰণ কৰি সকলো ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক বিশেষকৈ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি অনাৰ্যৰ হাতত পৰে তেন্তে পৃথিৱীৰ পৰা আৰ্যসকলৰ ৰাজত্ব অৱসান ঘটিব গতিকে ৰুদ্ৰ প্ৰজাপতি এনে নিজ কৰ্তব্যত হওক অগ্ৰসৰ ভাল প্ৰভু যাওঁ এবে আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ বলক প্ৰজাপতি বলক